নমস্কাৰ সকলোকে মই অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। গৈ আছোঁ লগৰ কেইটাৰ লগত ডিব্ৰুগড়লৈ, আৰু ডিব্ৰুগড়ত এইটো আমাৰ প্ৰথমটো দিন আৰু এইটো আমি থকা ৰুমটো। আৰু আমি আহিছোঁ ইয়াত থকা ৰেলৱে ৱৰ্কশ্বপত ইণ্টাৰ্ণশ্বিপ কৰিবৰ বাবে। আৰু এইটো হৈছে ৱৰ্কশ্বপটো, NF ৰেলৱে মেকানিকেল ৱৰ্কশ্বপ ডিব্ৰুগড়। আৰু এয়া হৈছে ৱৰ্কশ্বপটোৰ ভিতৰৰ ভাগ। আমি কেইটা আহিছোঁ ইয়াত আজি যিহেতু আমাৰ প্ৰথম দিন, আমি প্ৰথমতে গোটেই ৱৰ্কশ্বপটো এবাৰ চাই লৈছোঁ। যথেষ্ট এটা ডাঙৰ ৱৰ্কশ্বপ, নৰ্থ ইষ্টৰ যিমানবিলাক ট্ৰেইন ৰিপেয়াৰ ৱৰ্ক হয় চব এইটো ৱৰ্কশ্বপতে হয়। এয়া দেখিবলৈ পাইছে ইয়াত কাটিঙৰ কাম চলি আছে। ইয়াত মানে দিনটোৰ 24 ঘণ্টাই কাম চলি থাকে। আৰু এইখনক কোৱা হয় ট্ৰেভেচাৰ। এইখনৰ সহায়তে এটা চপৰ পৰা ইটো চপলৈ বস্তু ট্ৰেইনৰ পাৰ্টছ অনা নিয়া কৰা হয়। অৱশেষত আমি এইখনত এবাৰ উঠিও চালোঁ। এটা যথেষ্ট হেভি আৰু পাৱাৰফুল ইকুইপমেণ্ট। চবটোৰ মেজৰিটি বস্তু এটা চপৰ পৰা আন এটা চপলৈ পাৰ্টছবিলাক অনা নিয়া কৰা কাম এইখনৰ সহায়তে কৰা হয়। এই ৱৰ্কশ্বপটোৰ ওপৰত অতি সোনকালে মোৰ এটা লং ব্লগ আহি আছে। তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই আছিল, বাই।